হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা প্ৰফেচাৰগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰমৰ চিৰিয়েলখনত প্ৰফেচাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল প্ৰিয়ংকা দাস। প্ৰিয়ংকা দাসৰ ঘৰ হ'ল গুৱাহাটীত। তেওঁ জন্ম হৈছিল 4 জানুৱাৰী তাৰিখে। প্ৰিয়ংকা দাসৰ পৰিয়ালত মাক দেউতাক আছে। মাকৰ নাম হ'ল অনিমা কোঁৱৰ আৰু দেউতাকৰ নাম হ'ল পৱন কুমাৰ দাস। তেওঁ শিক্ষাগত অৰ্হতা হ'ল তেওঁ ক্লাছ 10লৈকে গুৱাহাটী পাব্লিক স্কুলত পঢ়িছিল আৰু হাই ছেকেণ্ডেৰী পঢ়িছিল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল গুৱাহাটী কমাৰ্চ কলেজত। প্ৰিয়ংকা দাসে অভিনয় কৰা প্ৰথম ধাৰাবাহিকখনৰ নাম হ'ল এপাহি সুখ এপাহি দুখ। প্ৰিয়ংকা দাসৰ ঘৰত মতা নামটো হ'ল পঞ্চী। জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান ছিংগুল আছে। আপোনালোকে বাৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা দাসৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।